সহপাঠীৰ আক্ৰমণত ৰক্তাক্ত বিদ্যালয় মংগলদৈ ধেমাজিৰ পিছত এইবাৰ যোৰহাট বিদ্যালয়তো সংঘটিত হল অনুৰূপ ঘটনা সহপাঠী আক্ৰমণত ছাত্ৰৰ মূৰত পৰিল প্ৰচেষ্টাকৈ চিলাই একাদশ শ্ৰেণীৰ ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিল এডাল ছাত্ৰৰ ঘটনা যোৰহাট দহতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ দেৱজিৎ বনিয়া নামৰ ছাত্ৰজনক শ্ৰেণীকোঠাৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ অষ্টম নৱম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কেইবাজনো ছাত্ৰ 7-8মান আছে 7টামান তুমি চিনাকি ভিতৰত কোন আছে চিনাকি ভিতৰত দুটা মানক চিনি পাওঁ কি নাম কি তাৰ এটা নাম বিজয় বিজয় কোন ক্লাছত পঢ়ে হাই সেকেন্ডাৰী আৰু আকাশ কি লিখে আকাশ মই গম নাপাওঁ স্কুলৰ ভিতৰত স্কুলৰ মোৰ আমাৰ নিজৰ ৰুমৰ ভিতৰত ফাৰ্ষ্ট ইয়াৰ এই সেকশনৰ ভিতৰত মই বহি আছোঁ টিচাৰ কৈছিলানে টিচাৰ কোৱা নাই টিচাৰ নাই পৰীক্ষা হৈছিল ন এক্সামত আছিলে মই বহি আছিলোঁ তোমাক ক্লাছৰ ভিতৰত মাৰিছে ক্লাছত আহত ছাত্ৰজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি পুলিবৰ আৰক্ষীয়ে দুজন ছাত্ৰক আটক কৰিছে আজি প্ৰিন্সিপাল বাইদেউ ট্ৰেইনিঙত আছে তাৰপিছতে মোক দায়িত্ব দি থৈ গৈছিলে আমাৰ আগবেলাৰ পৰীক্ষা চলি আছিলে 10:30 হ'ল আগবেলা পৰীক্ষা শেষ হ'ল পিছবেলা পৰীক্ষাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ ৰুমৰ মানুহ ঠিক কৰি আছোঁ তেনেকুৱাতে মোক এজন পুলিচৰ মানুহ এজনে মোক আহি পেলাই ক'লে তেওঁ ব্ৰেক ডেছত আহিছে বোলে বাইদেউ ৰাস্তাত কাজিয়া এখন লাগিছিলে মই সিহঁতক আঁতৰাই দিলোঁ আৰু দুই এটাক দুচাট দি পঠিয়াই দিছোঁ মই বোলো স্কুলৰ ল'ৰা নি বোলে স্কুলৰ ল'ৰাই লাগিছিলে মই তেতিয়া এই পৰীক্ষাৰ দায়িত্ববোৰ আনক চঞ্জাই পেলাই মই খবৰটো ল'বলৈ গ'লোঁ এফালে গৈছোঁ তেনেকুৱাতে ল'ৰা এটা আহি মোক কৈছে বাইদেউ বোলে ইয়াক বোলে স্কুলৰ ভিতৰত আহি পেলাই কোনোবা ল'ৰা এটাই পিটিলে তাৰপৰা ইটো ল'ৰাই কৈছে যেনিবা আমাক বিজয় হাজৰিকাই কৰিছে বুলি আমাৰ হায়াৰ ছেকেণ্ডেৰীখিনি ইতিমধ্যে ৰিকুৱেশ্যন দিছে তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ ৰিকুৱেশ্যনৰ ল'ৰাবোৰ ওলাই গৈছে তেনেকুৱাতে পুলিচজনে আহি পেলাই মোক খবৰটো দিলেহি আৰু মই লগে লগে ওলাই গৈছোঁৱেই কোনে কাজিয়া লাগিছে বুলি তাৰপৰা আকৌ অন্য এটা ল'ৰা আহি ক'লেহি বাইদেউ বোলে আমাৰ ৰুমৰ ভিতৰত বোলে ইয়াক বোলে হেৰি কৰিছে তেতিয়া সেই বিজয় হাজৰিকা মই তেতিয়া কৈছোঁ তোমাক কোনে মাৰিলেনো তেতিয়া কৈছে বোলে এই বিজয় হাজৰিকা আৰু কোনোবা লগত আছে বুলি কৈছে আমি লগে লগে শিক্ষকে তাক হস্পিটেললৈ লৈ গৈছোঁ আৰু বাহিৰৰ ষ্টুডেণ্ট নাই তাকে ৰিক্ৰেশ্যনৰ সময় যে আৰু এফালে আমাৰ পৰীক্ষা চলি আছে আমি পৰীক্ষাৰ কামত ব্যস্ত আছোঁ আৰু সেই সময় ৰিক্ৰেশ্যনৰ সময় হায়াৰ ছেকেণ্ডেৰী ল'ৰা ছোৱালীবোৰ ৰিক্ৰেশ্যনৰ কাৰণে বাহিৰলৈ গৈছে স্কুলৰ ভিতৰলৈ গুচি আহিলে চাগে ৰিক্ৰেশ্যনৰ সময় আমি আচলতে ধৰিব পৰা নাই নহয় কথাটো কি হৈছে কাৰ লগতনো কাজিয়া লাগিছে আমি ওলাই গৈছোঁহে যোৰহাটৰ পৰা বিকিনে ৰিপৰ্ট প্লাছ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com